চেপ্টাৰ 3 দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ এক্সাৰসাইজ 3.4টো আমি আলোচনা কৰিম। ইয়াত কি কৈছে বীজগণিত পদ্ধতিৰ আৰু এটা পদ্ধতি দিয়া আছে আমাৰ তলৰ ৰৈখিক সমীকৰণযোৰ অপনয়ন পদ্ধতিত সমাধান কৰা। কিন্তু পৰাপক্ষত তোমালোকে এটা পদ্ধতি ভালকৈ শিকি ল'লে ভাল বুলি মই ভাবোঁ, কাৰণ এক্সামত তোমালোকৰ পদ্ধতিবোৰৰ নাম মেনশ্যন নকৰে, মাত্ৰ সমাধান কৰা বুলিয়ে কয়। তেতিয়া তোমালোকে যিটো পদ্ধতি ইজি পোৱা তাকে সমাধান কৰিলে হ'ল। আজি আমি অপনয়ন পদ্ধতি, আগৰ ভিডিঅ'ত আমি প্ৰতিস্থাপন পদ্ধতি দেখালোঁ, এতিয়া আমি অপনয়ন পদ্ধতি কৰিম। অপনয়ন পদ্ধতিটো হৈছে আমি প্ৰথমতে কি কৰিব লাগে, এটা চলকৰ অহকবোৰ সাংখ্যিকভাৱে x বা y ৰ লগত মানে যিকোনো এটা চলক লৈ সমান কৰিব লাগে। তাৰপিছত সমান কৰিবলৈ যাওঁতে কি এটা উপযুক্ত অশূন্য সংখ্যাৰে আমি পূৰণ কৰিব লাগে, বা তাৰপিছত আমি কি কৰিব লাগিব, এটা আনটোৰ লগত যোগ বা বিয়োগ কৰি আমি অপনয়ন কৰিব লাগে। এতিয়া এক্সাম্পল কৰিলে আমি এক্সাৰসাইজ কৰিলে এনেই বুজি পাম। এতিয়া আমাৰ 1 নম্বৰটো দিয়া আছে x + y = 5 2x - 3y। এতিয়া আমি কি কৰিছিলোঁ, প্ৰথমত এটা চলক x বা y অহকবোৰ আমি সমান কৰিব লাগে। ইয়াৰ চনত x ৰ অহক কি আছে 1, ইয়াৰ কি আছে x ৰ অহক 2। তোমালোকে ভাবিব নালাগে কি সংখ্যা আমি পূৰণ কৰিম, এই সংখ্যাবোৰকে আমি অহকবোৰকে ওলোটা কৰি আমি পূৰণ কৰিলে আমাৰ মিলি যাব। প্ৰথমে চাওঁ x + y = 5, এইটো 1 নম্বৰ সমীকৰণ দিছোঁ। আকৌ 2x - 3y = 4, 2 নম্বৰ দিছে। এতিয়া আমি এইটো সমানো কৰিব পাৰোঁ বা এইটো সমান কৰিব পাৰোঁ। তোমালোকে নিজৰ x বা y যিকোনো সুবিধা মতে কৰিলে হ'ল। মই যেনিবা xটো কৰিম, ইয়াৰ অহক কি 1, এই দুটা সমান কৰিব লাগে। তেনেহ'লে এইটো 1 আছে, ইয়াত 2 আছে, এইটো উল্টা কৰিলে কি হ'ব, 1 সমীকৰণৰ লগত কি 2 পূৰণ কৰিম আমি, তেতিয়া কিমান হ'ব 2x + 2y, আকৌ 2 × 5 = 10। আকৌ 2 নম্বৰ সমীকৰণত কি কৰিম আমি, ইয়াৰ অহকটো x ৰ অহক কি 1 পূৰণ কৰিম, তেতিয়া আমাৰ মাত্ৰ নম্বৰখিনি উল্টা কৰি দিলে হৈ যায় 4, 1ৰে পূৰণ কৰিলে আমাৰ এইটো 3, এইটো 4। এতিয়া আমি এই দুটা সমান হ'ল, যোগ হৈ আছে, আমি কি কৰিম 3ৰ পৰা 4 বিয়োগ কৰিলে আমাৰ এইটো 0 হ'ব, কাৰণ ইয়াত বিয়োগ কৰাৰ লগে লগে প্লাছটো মাইনাছ হ'ল, এইটো 0 হ'ল। তেনেকৈ আমি যোগ বা বিয়োগ কৰি 0 কৰিব লাগে। ইয়াত যদি ইয়াত মাইনাছ থকা হ'লে আমি তেতিয়া যোগ কৰিব লগা হ'লেহেঁতেন, ইয়াত আমাৰ প্লাছ থকাৰ কাৰণে আমি বিয়োগ কৰিব লাগে। তেনেহ'লে মাইনাছ কৰাৰ লগে লগে এই মাইনাছ চিনটো কি হয়গৈ, আমাৰ প্লাছ চিন হয়। তেনেহ'লে 2 + 3 5y, আকৌ ইয়াতো আমাৰ মাইনাছ চিন আহিব, 10 আৰু 10ৰ পৰা 4 গ'লে কিমান থাকে আমাৰ 6, কিমান পালে আমি 6। তেনে y = আমাৰ 6/5, তেনেকৈ আমি কৰিব লাগে। এতিয়া y ৰ মান 6/5, ইয়াত কেইটা সমীকৰণ আছে 4টা, যিকোনো এটাত বহাই দিলে তোমালোকৰ ওলাই যাব। মই যেনিবা 1 নম্বৰত বহাম, 1 নং সমীকৰণত y = 6/5 বহুৱাই পাওঁ। কি আছিলে 1 নম্বৰ সমীকৰণটো, x + y = আমাৰ 5 আছিলে। এতিয়া y ৰ মান কিমান পালোঁ আমি 6/5 বহাই দিলোঁ। এতিয়া x = 5 প্লাছটো এফালে নিলে কি হয় আমাৰ মাইনাছ, তেনেহ'লে এলচিয়াম লোৱা 5 5 5 25 - 6 19/5, কিমান পালোঁ আমি x ৰ ভেলু 19/5। এতিয়াকে নিৰ্ণয় সমাধান কি পালোঁ আমি, x = 19/5, y = আমাৰ 6/5। এইটো এনেদৰে আমি অপনয়ন পদ্ধতিটো কৰিব লাগে। এতিয়া নেক্সট প্ৰশ্নটো চোৱা, এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰটো কি দি আছে, 3x + 4y = 10, এইটো আমি 1 নম্বৰ দিছোঁ। আৰু 2 নম্বৰ 2x - 2y = 2, এইটো আমি 2 দিছোঁ। এতিয়া আমি 1ৰ লগত কি পূৰণ কৰিম, এইটো সংখ্যাখিনি উল্টা কৰিলে 2, তেনেহ'লে কি হ'ব 2 × 3 = 6x + 8y, আকৌ 2 × 5 = 2 × 10 20, এইটো আমি 3 নম্বৰ। ঠিক তেনেকৈ 2 নম্বৰ সমীকৰণত আমি কি, এইটো 2 দিছোঁ, 3, এইটো x ৰ অহক 3 পূৰণ কৰিম, তেতিয়া 6x হ'ল, আকৌ 3 × 2 = 6y, আকৌ 3 × 2 = 6, এইটো আমি 4 নম্বৰ দিছোঁ।
তেতিয়া আমি আকৌ 3ৰ পৰা আকৌ 4 বিয়োগ কৰিম এইটোতো 0 হ'লে বিয়োগ কৰিলে এটা মাইনাসটো প্লাস হ'ব 8 + 6 14y হ'ব আকৌ এইটো মাইনাস হ'ব 20 পৰা 6 গ'লে আমাৰ 14 y = কি 14/14 1 হ'ল এইটো y এর মান পালো এটা 1 নং সমীকৰণত য'ত হলো হয় 4টা সমীকৰণ আছে আমাৰ বহুৱা পাও কি আছিল আমাৰ 1 নম্বৰ 3x + 4y = 10 3x x এর ভ্যালু আমার y এর ভ্যালু 1 পালো বহালো 4 × 4 আকৌ 3x 10 প্লাস তে ফেলে নিলে আমার -4 10 - 4 6 x = 6/3 কিমান পালো আমি 2 এইটো এটাকে নির্ণয় সমাধান কি পালো আমি x = 2 y = আমি 1 এইটো আমাৰ आंसर এটা নেক্সট প্ৰশ্নটো চোৱা 3 নম্বৰ আছে 3x - 5y - 4 = 0 আমি সমীকৰণটো অকমান সজাই লওঁ 3x - 5y মাইনাস তে ফেলে নিলো এটা আমাৰ নিজৰ সুবিধা মতে আমি সজাই ললে হল আকৌ 2 নম্বৰটো আছে 9x 2y + 7 9x প্লাস তে ফেলে আনিলো মাইনাস হল 7 এটা আমি 2 নম্বৰ সমীকৰণ দিলা এতিয়া আমি এটা x বাৰ অহকবোৰ সমান কৰিম একৰ লগত আমি 9 ইনটু কৰিম বা 3 ইনটু কৰিলে আমাৰ এটো মিলি যায় কিন্তু তোমালোকে একেটা পদ্ধতি মনত ৰাখা তেন্তে 9 3 * 27x 9 5 * 45y = 9 4 * 36 এটো আমাৰ 3 নম্বৰ সমীকৰণ আকৌ 2 এর লগত আমি 3 27x আকৌ 3 2 * 6y আকৌ 3 2 * 21 এইটো দিলো 4 তাৰ পিছত আমি বিয়োগ কৰিম 3 - 4 কৰিলে আমাৰ এটো 0 হ'ল এটা মাইনাসটো আমাৰ প্লাস হৈ গ'ল হয় না তেনেহলে -45 + 6 কিমান হ'ব -39y এইটো আকৌ কিমান হ'ব 6 ৰ 1 গলে 5 3 by 2 গলে আমাৰ 1 এটা y = আমাৰ 15 - -39 3 ৰে ক্যান্সেল গল 5 আৰু এটো 3 ৰে 13 কিমান পালো -5/13 y এর ভ্যালু কিমান পালো -5/13 এতিয়া আমি y এর মান 1 নং সমীকৰণত বহাই দিম y = -5/13 বহুৱাই পাও কি আছিল আমাৰ 3x - 5 = 4 3x y এর ভ্যালু কিমান -5/13 = 4 3x minus plus 5 + 25/13 4 3x 4 plus তে ফালে নিলো মাইনাস হল এতিয়া LCM 13 into 4 42 minus 25 কিমান হ'ব 12 পৰা 5 গলে 13 into 4 52 52 minus 25 কিমান হ'ব 27/13 আকৌ x = 27/13 3 টো এফালে ডিভাইড হল 3 ৰে 27 ক 9 টাইম কিমান হল x = 9/13 এটাকে নির্ণয় সমাধান কি পালো আমি x = 9/13 y = আমার -5/13 এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চোৱা 6 নম্বৰটো চোৱা x/2 + 2y/3 = -1 এইটো আমি রৈখিক সমীকৰণৰ নিলাম কিমান হ'ব 2 3 লহাব আমাৰ 6 তেনে 3x 2 2 * 4y -1 আকৌ 3x + 4y 6 তো এফালে ডিভাইড হলে এই সাইডে রাইট সাইডে গলে হরণ হ'ব 6 1 * 6 এটো আমি
1 নম্বৰ সমীকৰণ দিছোঁ আকৌ x minus y by 3 equal to 3 এইটো আমি আকৌ লসাগু ল'ম 3x minus y equal to 3 এনে 3x minus y 3 to 3 3 is 9 এইটো আমি 2 নম্বৰ সমীকৰণ দিছোঁ এতিয়া আমি সমান কৰিম একৰ লগত কি ইনটু কৰিম বা তোমালোকৰ ইয়াত ইনটু কৰাৰ দৰকাৰে নাই দেখিছানে 3x plus 4y আছে ইয়াতো আমাৰ 3x আছে সমান আছে তেনেহ'লে সমান থাকিলে আমি ডাইৰেক্ট 1 minus 2 কৰিম তেতিয়া কিমান হ'ব 3x আমাৰ গ'লে ইয়াত মাইনাছটো কি হ'বগৈ প্লাছ তেনে 4y প্লাছ y বা এটা লাইন লিখিব পাৰা তোমালোকে কেনেকৈ 3x plus 4y মাইনাছ কৰিছে আমি 3x minus y আকৌ minus 6 minus 9 3x plus 4y 3x minus আমাৰ প্লাছ হ'ল minus 6 minus 9 minus 15 হ'ল এটা 3x কেঞ্চেল ইয়াত যদি আমাৰ অহকবোৰ সমান হয় ডাইৰেক্ট আমাৰ যোগ বা বিয়োগ কৰি দিলে হ'ল নিজৰ সুবিধাটো চাই প্ৰশ্নটো যিটো ডিমাণ্ড কৰে এটা 4y plus y 5y minus 15 তেনে y ইকুৱেল হ'ব minus 15 by 5 কিমান হ'ব minus 3 y মান আমি এইটো পালোঁ এতিয়া আমি আকৌ 1 নং সমীকৰণত বহাই দিওঁ y ইকুৱেল minus 3 বহুৱাই পাওঁ কি আছে 1 নম্বৰ সমীকৰণটো আমাৰ এইটো 3x y ৰ ভ্যালু minus 3 minus 6 plus minus 4 3 is 12 minus 6 3x equal minus 6 minus 12 to ফেলে গ'লে প্লাস হ'ল এটা 3x equal to minus 6 plus 12 6 x equal to 6 by 3 কিমান হ'ল আমাৰ 2 এটিকে নিৰ্ণয় সমাধানটো আমি কি পালোঁ x equal to 2 y equal minus 3 তোমালোকে যে x আৰু y এর মান ওলাইছে এটোতো হৈছে নে নাই হয় এটো তোমালোকে এটো আমি অধ্যাপন কৰিব পাৰো ভেৰিফাই কৰিলে আমাৰ হৈ যায় কেনেকৈ ভেৰিফাই কৰিম আমাৰ দুটা সমীকৰণ আমাৰ প্ৰশ্নত দিয়া আছে এইখিনি মান তাত বহাই দিলে আমাৰ যদি লেফট হ্যান্ড সাইডত বহাই দিলে ৰাইট হ্যান্ড সাইড আনসার ওলাই তেতিয়া আমাৰ এটো কাৰেক্ট বুলি জানিবা কেনেকৈ আমি ভেৰিফাই কৰিম চোৱা এইকাত হৈ দিছো তোমালোকে শিকি লবা আমাৰ 1 নম্বৰ সমীকৰণটো কি আছিল আমাৰ 3x plus 4y equal to minus 6 আছে এতিয়া আমি x এর মান পালো কি 2 বহালো y এর মান কি minus 3 বহালো এর minus 6 3 2 are 6 plus minus 4 3 are 12 minus 6 6 minus 12 minus 6 এই দুটা আমাৰ লেফট আৰু রাইট তো সমান হৈছে তেনেহলে তোমালোকে জানিবা এটা আমাৰ অঙ্কটো কারেক্ট হৈছে তেনেকে তোমালোকে ভেৰিফাই কৰিব পাৰা যদি প্ৰশ্নত কৰে ভেৰিফাই কৰা বা অধ্যাপন কৰা বুলি ক'লে বা তোমালোকে সময় পালে পৰীক্ষাত মোৰ কৰাটো হৈছে নাই বুলি চাবলৈ গ'লে তোমালোকে এনেদৰে কৰি চাবা যদি লেফট হ্যান্ড সাইডত মানখিনি বহাই রাইট হ্যান্ড সাইডৰ এনসাৰটো ওলাই তেতিয়া এইটো তোমালোকে জানিবা এইটো কারেক্ট আছে বুলি ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম